হেল্ল' বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, আপোনালোকক সকলোকে নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি সৰস্বতী পূজা আৰু এই সৰস্বতী পূজাৰ দিনাখন আপোনালোকক লৈ যাম এখন কলেজলৈ আৰু এই কলেজৰ ছাৰ বাইদেউ ছাত্ৰ ছাত্ৰী সকলোকে লগ পাম। তেন্তে বেছি দেৰি নকৰি আজি আমাৰ এই ভিডিঅ' আৰম্ভ কৰোঁ। বন্ধুসকল, আজি আমি গৈ আছোঁ নগাঁও চহৰৰ মাজত অৱস্থিত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন কনিষ্ঠ মহাবিদ্যালয়লৈ। বন্ধুসকল, এইখন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ছাৰ বাইদেউ সকলোৱে লগ লাগি সৰস্বতী পূজাৰ আয়োজন কৰিছে আৰু এই আয়োজন খুবেই সুন্দৰ বুলি ক'ব পাৰি। বন্ধুসকল, আমি ভিডিঅ'টোত আগবঢ়াৰ আগতে আহকচোন জানি লওঁ সৰস্বতী পূজাৰ সম্পৰ্কে দুষাৰমান কথা। বন্ধুসকল, জ্ঞান আৰু শিক্ষাৰ দেৱী সৰস্বতীৰ বন্দনা কৰিবৰ কাৰণে অনুষ্ঠিত কৰা এটা ধৰ্মীয় উৎসৱ। প্ৰতি বছৰে মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত এই পূজা পতা হয়। সেইবাবে ইয়াক শ্ৰী পঞ্চমী পূজা বুলিও কয়। এই পূজা বিশেষকৈ শিক্ষানুষ্ঠানত অনুষ্ঠিত কৰে। বন্ধুসকল, ছাত্ৰ ছাত্ৰীসকলে সুন্দৰকৈ সাজপাৰ পিন্ধি তাত অংশগ্ৰহণ কৰে। পুষ্পাঞ্জলি নিদিয়ালৈকে সাধাৰণতে ছাত্ৰ ছাত্ৰীসকল উপবাসে থাকে। পূজা অথবা নাম প্ৰসংগ শেষ হোৱাৰ পাছত মাহ প্ৰসাদ বিলোৱা হয়। তাৰ পাছতে অতিথিসকলক চাহ লুচি আদিৰে আপ্যায়ন কৰা হয় আৰু ক'ৰবাত খিচিৰিৰ ব্যৱস্থাও কৰা হয়। বন্ধুসকল, এই সৰস্বতী পূজাত ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলে একেলগে প্ৰীতিভোজন কৰা দেখা যায়। বন্ধুসকল, এতিয়া আমি আহিছোঁ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন কনিষ্ঠ মহাবিদ্যালয়লৈ। বন্ধুসকল, নগাঁও চহৰৰ মাজমজিয়াত 2010 চনতে স্থাপিত হোৱা ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন কনিষ্ঠ মহাবিদ্যালয় স্থাপিত হৈছিল আৰু 2025 পৰ্যন্ত সুচাৰুৰূপে পৰিচালনা হৈ আছে। বন্ধুসকল, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন কনিষ্ঠ মহাবিদ্যালয়ৰ পৰিচালনাৰ দায়িত্বত থকা মহান ব্যক্তিসকলৰ লগত মই আপোনালোকৰ লগত চিনাকি কৰাই দিব বিচাৰিছোঁ। সভাপতি ডক্টৰ কামাল হাছান, প্ৰধান শিক্ষক প্ৰদীপ কুমাৰ বৰা, উপদেষ্টা মুস্তফা কামাল, প্ৰাঞ্জল শইকীয়া আৰু লগতে আছে জাকিৰ হুছেইন ভূঞা ডাঙৰীয়া আৰু নাছিৰ খান ডাঙৰীয়া। ধুনীয়া হৈছে ন, আজি ইয়াত ভৰাই খাইছে। এছাকে কলেজত আহি কেনেকুৱা লাগিল? বহুত ধুনীয়া লাগিছে। তেন্তে বন্ধুসকল, আপোনালোকে দেখাই পাইছে যে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন কনিষ্ঠ মহাবিদ্যালয়ৰ ছাৰ বাইদেউ আৰু ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে সৰস্বতী পূজা আয়োজন কৰিছে আৰু কেনেদৰে উপভোগ কৰিছে আৰু সকলোকে একেলগে খিচিৰি খাই থকাও আমিও দৃশ্য দেখা পাইছোঁ। তেন্তে বন্ধুসকল, আপোনালোকক ইয়াতে এৰিছোঁ। লগ পাইছোঁ আন এটি ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই, ধন্যবাদ, জয় আই অসম। কিন্তু আপোনালোকক কথা এটা কৈ থওঁ যে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু আপোনালোকে কমেণ্ট কৰিব পাহৰি নাযাব যে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে। বন্ধু জননী জ্ঞানৰ ৰাণী বিনাৰ সুৰত বিশ্বজুৰি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ছেকেণ্ডাৰী স্কুল ভূমিত প্ৰজ্ঞাৰ দীপ জ্বলি থাকক। আজি শুভ তিথি পূজনৰ সময়, দিনৰ জংকাৰ হিয়া বাজক সকলোৰে মনত আশাৰ জ্যোতি মা তোমাৰ কৃপা তালুকে বৰগক। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ছেকেণ্ডাৰী স্কুল হওক গৌৰৱ, শিক্ষাৰ পোহৰ গগনলৈ উঠক। বন্ধু জননী জ্ঞানৰ ৰাণী বিনাৰ সুৰত বিশ্বজুৰি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ছেকেণ্ডাৰী স্কুল ভূমিত প্ৰজ্ঞাৰ দীপ জ্বলি থাকক। আজি সুদাদু বিদ্যাৰ দেৱী ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ছেকেণ্ডাৰী স্কুল ভূমিত প্ৰজ্ঞাৰ দীপ জ্বলি থাকক। আজি শুভ তিথি পূজলি থাকবি প্ৰজ্ঞাৰ জ্যোতি জ্বলিম। আজি এই উৎসৱৰ সুৰে সুৰে শ্ৰদ্ধা দিওঁ বিদ্যাৰ দেৱীক। গীত কবিতা নৃত্যৰে আজি ভক্তি ধ্বনি বাৰে বাৰে বাজক। অজয় মা সৰস্বতী জয় জয় ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ছেকেণ্ডাৰী স্কুল চবে সকলোৰে মনতক আশাৰ জ্যোতিক জ্বলিম।
বারে বারে বাজক জয় মা সরস্বতী জয় জয় ডক্টর সার্বপল্লী রাধাকৃষ্ণ সেকেন্ডারি স্কুল সকলোৰে মদতক সকলোৰে মনত হয়তো সাৰ্বপল্লী ৰাধাকৃষ্ণ সেকেন্ডারি স্কুল হওক গৌৰৱ শিক্ষাৰ পোহৰ গগনলৈ উঠক প্ৰতিটো শিশু আত্মবাদী থাকক নতুন জ্ঞানৰ দিগন্ত মুখৰাওক অতুন জ্ঞানৰ দিগন্ত মুখৰাওক ডক্টৰ সাৰ্বপল্লী ৰাধাকৃষ্ণ সেকেন্ডারি